मोर क्लास स्वागतम। आज आमी शिकिम एक्सारसाइज 2.3 क्वेश्चन 7। भिडिओটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰিম। কি কৈছে আমাৰ ax³ + 3x² + 5x - 4 আৰু x³ - 4x - a এর বহুপদ দুটাক x - 2 ৰে ভাগ কৰাত সমান ভাগশেষ পোৱা গল। এর মান উলিওৱা। আমি কেনেকৈ কৰিম? লেট আমি ধৰি লম প্ৰথমটো আমি px বুলি ধৰি লও। ax³ + 3x² + 5x - 4 আৰু সেকেন্ডত আমি fx বুলি ধৰি লও। x³ - 4a 4x - a 4x - a আৰু এইটো কি ধৰিলাম gx x - 2। আমাৰ যেহেতু ভাগশেষৰ কথা কৈছে তেনেহলে আমি gx ক কি ধৰিলাম gx = 0 ধৰি ললো। যেহেতু এইটোৰে ভাগ কৰিলে কি হয় এইবিলাকৰ ভাগশেষ পোৱা যায়, ভাগশেষ সমান হয় আমাক কৈছে, তেনেহলে আমি x - 2 = 0 ললো। কি আমি কি পাম? x মাইনাস আছে এইফালে লৈ গলে প্লাসৰ পাম 2। এতিয়া আমাৰ প্ৰশ্ন মতে কৈছে যে x = 2 বহালে ইনডাইৰেক্টলি এইটো কৈছে x - 2 ৰে ভাগ কৰিলে বা x = 2 বহালে এই দুটাৰে ভাগশেষ আমাৰ কি হয় সমান হয়। তেনেহলে আমি কি পাম? p2 = কি হ'ব f2। এতিয়া আমি লিখিম a ইয়াৰ পাৱাৰ ইনটু 2³ কিয় x ৰ ঠাইত 2 প্লাস 3 ইনটু 2 কি হ'ব স্কয়ার প্লাস 5 ইনটু 2 মাইনাস 4 = f ৰ ঠাইত 2 বহাইছো তেনেহলে কি পাম 2³ মাইনাস 4 ইনটু 2 মাইনাস a পালো আমি। 2³ মানে 2 ইনটু 2 ইনটু 2 কিমান হ'ব 2 ইনটু 2 4 4 ইনটু 2 8 8a পালো প্লাস একেবারে লিখিম 2 ইনটু 2 আমার কি হয় 4 4 এর লগত 3 ইনটু করলে কিমান পাম 12 প্লাস কিমান হ'ব 5 ইনটু 2 10 মাইনাসৰ 4 2³ মানে কিমান পালো আমি 8 2 ইনটু 2 4 4 ইনটু 2 8 মাইনাস 4 ইনটু 2 আমার কি হ'ব 8 মাইনাসৰ আমার a। এতিয়া আমি কি পাম এইটো a এটা সাইডত আনিলে 8a মাইনাস আছে এইটো সাইডত আহিলে প্লাস। ইয়াতে আমি কি পাই আছো 12 টো লিখিলো 10 ৰ পৰা 4 মাইনাস কৰিলে কি হ'ব 6 পাম 8 ৰ পৰা 8 মাইনাস কৰিলে আমি 0 পালো। এতিয়া 8a আৰু ইয়াতে কেইটা a আছে এটা a তেনেহলে 9a প্লাস 12 আৰু 6 18 = 0 9a প্লাসৰ আছে এইটো সাইডত যায় কি হ'ব মাইনাসৰ 18 a = মাইনাসৰ 18 ইয়াৰ লগত কি আছে ইনটু হৈ আছে এইটো সাইডত যায় ডিভাইড হ'ব 9 18 ৰ মাজত 2 বাৰ তেনেহলে কি পাম আমি a = মাইনাসৰ 2 হ'ব। ভিডিওটো পজ কৰি লিখিলো।